হাউলী অঞ্চলত কুকুৰৰ আতংক। হাউলীৰ পূজাপীঠত কুকুৰৰ কামোৰত প্ৰায় 25জন লোকৰ আহত হৈছে। কুকুৰটোৰ আক্ৰমণত এটি শিশু গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। কুকুৰটোৱে শিশুটোৰ চকুত কামোৰাৰ ফলত গুৰুতৰভাৱে আহত ৰিংকু আলী নামৰ 5 বছৰীয়া শিশু। গুৰুতৰভাৱে আহত শিশুটিক প্ৰথমতে বৰপেটা মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসকে শিশুটিক জিএমচিলৈ প্ৰেৰণ কৰে। ইপিনে কুকুৰৰ আতংকক লৈ উদ্বিগ্ন অঞ্চলটোৰ লোকসকলৰ বিভিন্ন NGO আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো সুফল পোৱা নাই। ফলত গাঁওবাসীৰ মাজত তীব্ৰ আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ঘৰত কিবা কাম কৰি আছো, কাম কৰাতে মানে বস্তু এটা কাটি আছো, ঘপকে মানে পিছৰ পৰা আহি পেলাই কুকুৰ এটা আহি মানে ডাইৰেক্ট কামুৰ দি দিলে পিঠত। তাৰপিছত মানে চালো কি বস্তুটো কেনেকৈ কামুৰিছে কি মানে ঘূৰি চাই পেলাই চালো কুকুৰটো মানে কিবা মাৰবা কাৰণে খেলিছো আৰু মানে ডাইৰেক্ট আহি মানে হাতত মাৰি দিলে কামোৰ। আৰু এটা বাচ্চা আছে, বাচ্চাকো মাৰছে কামোৰ এটা। ফাৰ্ষ্টত আপোনাৰ কামুৰিছে? ফাৰ্ষ্টত আমাক মানে কামুৰিছে। আপুনি দেখাই নাই পিছফালৰ পৰা? নাই দেখাই নাই, মানে ঘপকে আহি মানে কামুৰ দিছে, কামৰাই দিছে। টোটেল কেইজনক কামুৰিছে? কামৰাটো মানে আমাৰ এইখিনিতে মানে 6-7টা হ'ব আৰু মানে বেলেগ বেলেগ জেগাত মানে আৰু টোটেল মানে 20-25টা পাৰ হ'ব নেকি এনেকৈ কামুৰিছে? এনেকুৱা। এতিয়া কুকুৰটো ক'ত আছে? কুকুৰটো মানে ইয়াতে মানে গাঁৱতে আছে, মানে কোনোবা টাইমত চাই আৰু কোনোবা টাইমত দেখা নাপোৱা যায়। আপুনি হস্পিটেল গৈছিল? আমি হস্পিটেলত গৈছিলোঁ, বেজি টেজি লগাই আহিছোঁ। মানে ঘপকে কুকুৰটো আহিছে, আহি মানে প্ৰথমত এই গাঁৱত এটা ল'ৰাক মানে কামুৰি আহি এইফালে আমাৰ গাঁৱত আহিছে। সেইকাৰণে য'তে তাৰমানে 2-3টা মানে মানুহ দেখা পায় তাতে আপোনাৰ যায় এটাক কৰে। ঘপকে মানে এটাক কৰে, মানে সি আহে মানে এনেকুৱাভাৱে আহে, মানে নৰ্মেল কুকুৰৰ নিচিনা আহে কাৰণে মানে যে এটাক কৰে গমেই নাপায় এইটো আমাক এটাক কৰিব বুলি। মানুহ দেখিলে এটাক কৰে? মানুহ দেখিলে এটাক কৰে। এতিয়া টোটেল কিমান মানুহক এটাক কৰিছে? টোটেলটো মানে 20-25ৰ ওপৰত হ'ব। আৰু বাচ্চা এটাক? বাচ্চাটো এটা বহুত ডেঞ্জাৰ কৰি গুৱাহাটী আছে, বৰপেটাৰ পৰা গুৱাহাটী ৰেফাৰ কৰিছে। মানে এতিয়া কুকুৰটো ক'ত আছে কিবা গম পাইছে? কুকুৰটোতো আমি অলপ আগতে 3টা বজাত ইয়াৰ পৰা আমি দেখা পালোঁ খেদি ক'ত বা গ'ল সিফালে, মানে সিফালে দেখা যায় সিফালেও দেখা যায়, কোনো ধৰিব নোৱাৰে। এতিয়া গাঁওবাসীৰ মাজত ভয় সোমাই গৈছে? ভয় সোমাই গৈছে, কোনো মানে কাক কি কৰিব এনে মানে পূৰা টেনশ্যনত আছে গাঁওবাসী।